কয়লা সিন্ডিকেটক লৈ পুনৰ বিস্ফোৰণ জগদীশ ভূঞাৰ চৰকাৰৰ জ্ঞাতহাৰে চলি আছে কয়লাৰ সিন্ডিকেট অৰুণাচলৰ পৰা অহা কয়লাৰ সিন্ডিকেটত জড়িত শাসকীয় বিধায়ক জনৈক ৰাজদীপৰ নেতৃত্বত চলে মেঘালয়ৰ পৰা অহা কয়লাৰ সিন্ডিকেট অসমৰ মাজেৰে পাৰ হ'বলৈ একোখন ট্ৰাকে দিয়ে ৩,৫,০০০ কৈ অসমত চলি থকা কয়লা সিন্ডিকেটক লৈ পুনৰ বিস্ফোৰণ এজেপিৰ সম্পাদক জগদীশ ভূঞাৰ মতে অসমৰ মাজেৰে এতিয়াও প্ৰতিদিনে অব্যাহত আছে অৰুণাচল আৰু মেঘালয়ৰ কয়লাৰ অভাৰলোডেড ট্ৰাকৰ সৰবৰাহ অৰুণাচলৰ পৰা অহা কয়লাৰ সিন্ডিকেট চলে তিনিচুকীয়া জিলাৰ দুজন শাসকীয় বিধায়কৰ নেতৃত্বত এতিয়াও আজিৰ দিনটোতো অৰুণাচল অসমত কিছু নিয়ন্ত্ৰণ হৈছে কিন্তু অৰুণাচল আৰু মেঘালয়ৰ অবৈধ কয়লাটোৰে অসমখনত এটা ডাঙৰ সিন্ডিকেট ৰাষ্ট্ৰ আজিও চলি আছে অৰুণাচলৰ খাৰচাং আদি বিভিন্ন ঠাইৰ পৰা অবৈধ কয়লা অসমৰ মাজেৰে আজিও সৰবৰাহ হৈ আছে আৰু অৰুণাচলৰ পৰা মাৰ্ঘিতা হৈ অসম গুৱাহাটীলৈ সৰবৰাহ হোৱা কয়লাৰ গোটেই কলা সাম্ৰাজ্যখন উজনি অসমৰ তিনিচুকীয়া জিলাৰ দুজন বিধায়কে নিয়ন্ত্ৰণ কৰে আৰু হাজৰিকা উপাধিৰ এজন ব্যক্তিয়ে এই গোটেই বিষয়টোত ধন সংগ্ৰহ কৰে মাৰ্ঘিতাত একোখন কয়লাৰ ট্ৰাকে গুৱাহাটীত প্ৰৱেশৰ বিনিময়ত দিব লাগে ১.৫ লাখ টকা গুৱাহাটী পাৰ কৰোৱাৰ বাবদ দিব লাগে ১,৫৫,০০০ টকা আৰু সেই গাড়ীবোৰ বাধাহীনভাৱে আহি গুৱাহাটী পায় তাৰ বাবে ১.৫ লাখ টকা তেওঁলোকৰ পৰা সংগ্ৰহ কৰে সিন্ডিকেট চক্ৰই প্ৰতিখন গাড়ীৰ পৰা আৰু সেইখন গাড়ীয়েই গুৱাহাটীত ৰৈ যেতিয়া গুৱাহাটীৰ পৰা বাহিৰলৈ যায় সেইখন গাড়ীৰ পৰা একেখন গাড়ীৰ পৰা ১,৫৫,০০০ টকা সংগ্ৰহ কৰে তাৰমানে ৩,৫,০০০ টকা এখন গাড়ীৰ পৰা সংগ্ৰহ কৰে সিন্ডিকেট চক্ৰই আনহাতে মেঘালয়ৰ পৰা অহা কয়লাৰ সিন্ডিকেট চলে জনৈক ৰাজদীপৰ নেতৃত্বত মেঘালয়ৰ কয়লাটো একেধৰণে গুৱাহাটীত সোমায় ১,৫০,০০০ টকা এখন গাড়ীৰ পৰা সংগ্ৰহ কৰে আকৌ গুৱাহাটীৰ পৰা ওলাই যাবলৈ ১,৫৫,০০০ টকা সংগ্ৰহ কৰে গুৱাহাটীৰ গোটেই কামটো ৰাজদীপ বোলা কোনোবাজন ব্যক্তি তেওঁলোকে সংগ্ৰহ কৰে ধনটো এতিয়া এই যে সিন্ডিকেটৰ ধন সংগ্ৰহ কৰে যিসকল ব্যক্তিয়ে তেওঁলোকে ৰাজনৈতিক পৃষ্ঠপোষকতা নোপোৱা হ'লে তেওঁলোককতো গ্ৰেপ্তাৰ কৰি কেতিয়াবা জেলত পঠিয়াব লাগিছিল কয়লাৰ একোখন অবৈধ গাড়ী অসমৰ মাজেৰে পাৰ হ'বলৈ সময় লাগে মাথো ১২ ঘণ্টা কিন্তু কয়লাৰ বৈধ গাড়ী এখন পাৰ হ'বলৈ সময় লাগে ১২ দিন কোল ইণ্ডিয়াৰ বৈধ কয়লাৰ গাড়ীবোৰ যেতিয়া আহে এখন গাড়ী গুৱাহাটী আহি পাবলৈ ১০ দিন লাগে কাৰণ এখন বৈধ গাড়ী সেইখন গাড়ীক বাটে ঘাটে ৰখাই পৰীক্ষা নিৰীক্ষা কৰে প্ৰতিখন থানাই ৰখাব কাগজ পত্ৰ চেক কৰিব চব কৰিব অবৈধ গাড়ীখন ১২ ঘণ্টাত গুৱাহাটী পায় আৰু বৈধ গাড়ীখন ১২ দিনত গুৱাহাটী পায় জগদীশ ভূঞাৰ মুখ্যমন্ত্ৰীলৈ আহ্বান যদি চৰকাৰৰ ছত্ৰছায়াতেই এই সিন্ডিকেট চলি আছে হয় বুলি স্বীকাৰ কৰি দিলেই হ'ল যদি নহয় তেন্তে বিহিত ব্যৱস্থা লওক সকলো তথ্য প্ৰমাণ মই দিম মই এটা অনুৰোধ মুখ্যমন্ত্ৰীক জনাব বিচাৰোঁ মুখ্যমন্ত্ৰী এবাৰ কৈ দিয়ক যে হয় এই অবৈধ ব্যৱস্থাটো আমাৰ পৃষ্ঠপোষকতাত চলি আছে মই কথা দিছোঁ এইটো বিষয়ত আৰু মই মাত নামাতোঁ কাৰণ চৰকাৰখনে কৰি আছে আৰু কি মাত মাতিম লাভ নাই আৰু যদি কয় যে নহয় আমি কৰা নাই আমি নাজানো তেতিয়াহ'লে মই গাড়ীৰ নম্বৰসহ গাড়ী আহি থকা ভিডিঅ' মই আৰক্ষীক দিম আৰক্ষীক নিৰ্দেশ দিয়ক যে মই দিয়া তথ্যবোৰ আৰক্ষীয়ে গাড়ীবোৰ ৰখাওক চেক কৰক অভাৰলোড চেক কৰক গাড়ী কাগজ পত্ৰ চেক কৰক আৰু তেওঁলোকে আইনগত ব্যৱস্থা গ্ৰহণ কৰক যিকোনো এটা কৰক ভিডিঅ' জাৰ্নেলিষ্ট আশিক আহমেদৰ সৈতে বশিষ্ঠদেৱ ফুকনৰ ৰিপৰ্ট NKTV+।